বহুত দূৰলৈ যাবলৈ ওলাইছোঁ। ক'লৈ যাম আপোনালোকক কৈ আছোঁ বাৰু। এয়া আমি আহি আছোঁ, আমাৰ পৰিয়ালটো আৰু আমাৰ দাদাহঁতৰ পৰিয়ালটো। ৰাতি প্ৰায় 8:40মান হৈছে। আমি ঘৰৰ পৰা এতিয়া খাই বৈ ওলাই আহিছোঁ। ক'লৈ গৈ আছোঁ আপোনালোকক কৈ আছোঁ বাৰু। এয়া আমি এতিয়া বৰ্তমান আহি পালোঁহি মৰিয়নি জাংচন। আৰু এতিয়া ইয়াতে গাড়ীখন পাৰ্কিং কৰি থৈছে। এতিয়া আমি ভিতৰলৈ মানে ৰেল ষ্টেচনৰ ভিতৰলৈ এতিয়া সোমাই যাম। ইয়াতে আহি এতিয়া আমি পালোঁহি। ৰৈ আছোঁ যিহেতু আমাৰ যাব লগা ট্ৰেইনখন এতিয়ালৈকে আহি পোৱা নাই, সেয়েহে ৰৈ আছোঁ। গতিকে দেখিছে নহয়, ইয়াতে অকণমান আপোনালোকক দেখাইছোঁ। আমাৰ ইহঁত দুটাক ধৰি থাকিব লগা হৈছে, কাৰণ মানুহৰ মাজত ক'ত সোমাই যাব বিচাৰি ফুৰিব লাগিব। সেইকাৰণে দেউতাকে ধৰিয়ে আছে। আৰু এইয়া আমাৰ ভতিজী। আমি যে কৈছোঁ যাম বুলি, কিন্তু আমি নাযাওঁ, আমাৰ ভতিজীজনী যাব। তাই UP-লৈ যাব। তাই তিতাবৰ নৱোদয় বিদ্যালয়ত পঢ়ি আছে, আৰু তাৰ পৰা সিহঁতক মাইগ্ৰেশ্যনৰ কাৰণে 1 বছৰ UP-লৈ পঠাইছে। গতিকে তাই যাব, তাহাঁতৰ এটা টীম আছে, মই দেখুৱাম সকলোকে। আৰু এতিয়া আমি আগবঢ়াবলৈ আহি ইয়াতে ৰৈ আছোঁ, যিহেতু ট্ৰেইনখন আজি আধা ঘণ্টামান লেট। 10 বজাত মানে ট্ৰেইন আছিলে, কিন্তু আহি পোৱা বহুত সময় হ'ল, অহাই নাই এতিয়ালৈকে। আৰু এই দেখিছেনে, আমাৰ দুজনীক বাৰু মাক জীয়েকৰ নিচিনা লাগিছেনে? আমি কিন্তু মাক জীয়েক নহয় দেই, মাক জীয়েকে বাৰু, কিন্তু জন্ম দিয়া নামৰ খুৰী মাকহে। গতিকে মই চেহেৰাটো আমাৰ দুজনী মিল আছেনে বাৰু জনাবচোন কমেণ্টত। আৰু এয়া তাইৰ লগত চবেই একপি একপি ফটো তুলিছে। আৰু এবছৰৰ কাৰণে যিহেতু যাবগৈ, আৰু বহু মানে দীঘলীয়া জাৰ্ণি। তাই এইটোৱে মানে প্ৰথম হ'ব চাগে। সৰুতে এবাৰ গৈছিলে আগতে, য'ত আমি য'ত আছিলোঁ তালৈ, কিন্তু এতিয়া এইবাৰ তাই ছেকেণ্ড টাইম হ'ব ডাঙৰ হোৱাৰ পিছত। গতিকে চবৰে অকণমান চিন্তা লাগি আছে। ইমান মানে টেঙৰ নহয় তাই, সেইকাৰণে চিন্তা কৰি আছোঁ কেনেকৈ যাব, কি কৰিব। আৰু চবেই তাইক মানে বুজোৱাতহে আছে, আৰু তাইক কি বুজিছে নাজানো, বেগ এনেকৈ ল'বি তেনেকৈ ল'বি চবেই। আৰু আমাৰ এইকেইটা তিনিওটা ভায়েকে বোলে তাইৰ লগত ফটো মাৰে, সেইকাৰণে মই ফটোও মাৰিলোঁ বাৰু, ভিডিঅ' অকণমানো কৰি ৰাখিলোঁ। আৰু এয়া মাক আৰু দেউতাক। তাৰপিছত এতিয়া আমাৰ এইকেইটা মানে ইমান এক্টিং দেখিছে নহয়। এবাৰ খুৰাক আহিলে তাইৰ লগত ফটো মাৰিবলৈ, গতিকে অকণমান মাৰি দিছোঁ। ফটো দুকপিমান মাৰি নিদিলে আকৌ বেয়া পাব নহয়। আৰু এইকেইটাক লৈ আহিছোঁ ঘৰতে, ইমান বুজাই আহিছোঁ যে দোকান দেখিলে কিবাকিবি খাওঁ বুলি নক'বা। এতিয়া দোকান দেখাৰ লগে লগে সিহঁতক মানে খোৱা বস্তু লাগেই। আৰু এয়া দোকানখন দেখিছে নহয়, মই বোলো যিমান মন যায় সিমান খাই লোৱা। সিহঁতৰ পচন্দৰ কি লৈছে আৰু খাইছে। মুঠতে ইহঁতক দোকান দেখিলে আমি এতিয়া ভয়তে পলোৱা নিচিনা হৈছোঁ, মানে যি লাগে দেখে তাকেই লাগে। ল'ৰা ছোৱালী চাগে প্ৰায়বিলাক তেনেকুৱাই। আৰু সেয়া বহি আছোঁ, ট্ৰেইনখন যিহেতু আহি পোৱা নাই, ইমান গৰম, ঘামি জামি গৰমত বহি দিলোঁ। আৰু কিমান সময় থিয় হৈ থাকিম। এয়া আমাৰ চিপছ লৈ লৈছে। আমাৰ ই আকৌ চিপছ নহয়, এইটো কুৰকুৰি, বিংগ তেৰি মেৰি খাই খুব ভাল পায়, কিন্তু আমি সদায় নিদিওঁ, কেতিয়াবা দিওঁ বেছি আমনি কৰিলে। আৰু এয়া তাহাঁতৰ লগৰবিলাক আহি চব একগোট হৈছে, আৰু চবকে একপি মাকহঁতৰ লগত একপি মানে ফটো মাৰি দিছোঁ। লগতে অকণমান মই ভিডিঅ' কৰি ৰাখিছোঁ। গতিকে এই কেইজনী ছোৱালী যাব, আৰু ল'ৰা আছে, ল'ৰাও প্ৰায় 10জনমান আছে চাগে, ছোৱালী 8জনী সম্ভৱতঃ দেই, মই একদম পূৰা চিয়ৰ নহয়। আৰু এইখন ট্ৰেইন সিহঁতৰ আহি পাই গ'লহি, এতিয়া যাবৰ সময় হৈ গ'ল। আৰু তাইক এতিয়া আমি উঠাই দিম ট্ৰেইনত, উঠাই দি আৰু বেছি সময় এতিয়া ৰখিব, 5 মিনিট ৰ'ব। আৰু 5 মিনিটৰ ভিতৰতে তাইক উঠাই মেলি বস্তু উঠাই মেলি দিব লাগিব। আৰু আমাৰ নবৌ তাইক বস্তু উঠাবলৈ গৈ তাইক মানে নামি আহিব নোৱাৰিলে, উঠাবলৈ গৈ তাইক ট্ৰেইন চলিলে, যেনে তেনে জঁপিয়াই নামিছে। সাৱধান হ'ব লাগে দেই মানুহবিলাক, কিন্তু এই কামটো কৰিব নালাগে। নবৌৱে নাজানে, সেইকাৰণে তেনেকুৱা হ'ল বাৰু। নেক্সট টাইম সেইটো নহয় চাগে ভুল। আৰু ট্ৰেইনখনত মানে তেওঁ বস্তু চিজিল কৰি দিম বুলি উঠিছিলে, কিন্তু নমাৰ আগতে ট্ৰেইন এৰিলেই। গতিকে তাই এয়া উঠাই মেলি দিলোঁ, আৰু এয়া যাবলৈ ওলালে, বাই বাই দিছোঁ। বেয়াও লাগিছে, যিহেতু তাইৰ প্ৰথম জাৰ্ণি ইমান দীঘলীয়া, ডাঙৰ হোৱাৰ পিছত ইমান নাজানে। তথাপিও যাত্ৰা তাইৰ শুভ হওক, তাইৰ মানে পঢ়াৰ জীৱনটো সুন্দৰ হওক,
তাইৰ ভৱিষ্যতটো সুন্দৰ হওক। সেয়ে এতিয়া তাইক আগবঢ়াই মেলি এতিয়া আমি ঘৰলৈ বুলি আহিছোঁ। একদম ট্ৰেইনখন যোৱাৰ পিছত ঠাণ্ডা শূন্য যেন লাগি গৈছে আৰু এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ। যিহেতু মনটো ইমান ভাল নহয় তাইক আগবঢ়াই থৈ আহি, আৰু এতিয়া লাহে ধীৰে আমিও ঘৰলৈ বুলি ৰাওনা হ'লোঁ। প্ৰায় এতিয়া 12টামান বাজিছে।